নিযুত বাবু আঁচনিৰ ইতিমধ্যে নটিফিকেশ্যন গাইডলাইন ক্ৰাইটেৰিয়া এভৰিথিং ওলাই গৈছে। কোনে এপ্লাই কৰিব পাৰিব, কোনে এপ্লাই কৰিব নোৱাৰে। মই ডিটেইলছ ভিডিঅ' বনাইছোঁ, ডিটেইলছ লাইভ ডিছকাশ্যনো কৰিছোঁ। চ' যিবোৰ ভাইটি ভণ্টীয়ে স্কুটি পাবা, ঈশানোদয় পাবা, চ' তোমালোকক কৈছোঁ, তোমালোকৰ সেইবোৰ ফ্ৰেণ্ডছক জনোৱা দায়িত্ব মিনছ ফ্ৰেণ্ডছক জনোৱাটো এটা ভাল ইনিচিয়েটিভ। চ' যিবোৰে স্কুটি পাইছা, যিসকলে স্কুটি পোৱা নাই, সিহঁতক বাবু আঁচনিৰ কথাটো জনোৱা। বহুতে নাজানিবও পাৰে, বহুতে এতিয়ালৈকে জনাও নাই, গাইডলাইন আহি গৈছে এতিয়ালৈকে জনাও নাই কথাখিনি। চ' কেনেকৈ এপ্লাই হ'ব, কি কৰিব লাগিব, এভৰিথিং প্লিজ মোৰ ভিডিঅ' আছে, লাগিলে সেইটোও দিব পাৰা, নাইবা মই গ্ৰুপত ন'টিছখন শ্বেয়াৰ কৰিছোঁ, সেইখনো দিব পাৰা। বাট মোৰ এটাই মটিভ, প্লিজ তোমালোকৰ ফ্ৰেণ্ডছক জনোৱা যে বাবু আঁচনি আহিছে। আৰু স্পেচিয়েলি যিবোৰে স্কুটি নাপায় সিহঁতক দিব, মানে স্কুটি পোৱাবোৰক নিদিয়ে বাবু আঁচনি। আৰু মেৰিড যদি কোনোবা ল'ৰা আছে সিহঁতক মানে বাবু আঁচনি নিদিয়ে। যদি কোনোবা বিয়া পাতিছে ল'ৰা, ডিগ্ৰীত ক্লাছ কৰি আছে, ডিগ্ৰী পঢ়ি আছে, সিহঁতক বাবু আঁচনিটি নিদিয়ে। তাৰপিছত পাৰ্চেণ্টেজ কোনো মেটাৰ নকৰে, কোনো পাৰ্চেণ্টেজ মানে লিখা নাই। পাৰ্চেণ্টেজৰ কথা এটা ষ্টেটমেণ্টো দিয়া নাই। চ' মানে যিমান ষ্টুডেণ্ট কলেজত পঢ়ি আছা, যিমান ষ্টুডেণ্ট কলেজত এডমিশ্যন লৈছা ফাৰ্ষ্ট ছেমত 2025 বৰ্ষত, চবেই এপ্লাই কৰিব পাৰিবা। তোমালোকৰ কলেজ অথৰিটিয়ে তোমাক মানা কৰিব নোৱাৰে। জাষ্ট মানা কৰি এটা গাইডলাইন আছে যে তোমাৰ ইনকাম, ঘৰৰ ইনকাম বিল' 4 লাখতকৈ তলত হ'ব লাগিব। তোমাৰ ঘৰৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব, সেইটোৱে ৰেষ্ট্ৰিকশ্যন আছে, আৰু বেলেগ ৰেষ্ট্ৰিকশ্যন নাই। অ'কে, আৰু ৰেষ্ট্ৰিকশ্যন কি আছে যে মেৰিড হ'লে নিদিয়ে। সেইটো তোমালোকৰ কলেজৰ অথৰিটিয়ে যিমানখিনি কাম কৰিবলগীয়া তোমালোকৰ কলেজ অথৰিটিয়ে কৰিব। আৰু এটা ৰেষ্ট্ৰিকশ্যন আছে কি, যে স্কুটি পোৱাবোৰে নাপায়। সেইকাৰণে তোমালোকক কৈছোঁ, মোৰ ভিডিঅ' চোৱা মেক্সিমাম স্কুটি পোৱা, ঈশানোদয় পোৱা। চ' তোমালোকৰ ফ্ৰেণ্ডছক জনোৱা। আৰু এটা কথা কৈ দিছোঁ যে থাৰ্ড ছেম আৰু ফিফ্থ ছেম, মানে ফাৰ্ষ্ট ইয়াৰক দিব অনলি। মানে এইবাৰ যিসকলে ফাৰ্ষ্ট ছেমৰ এক্সাম দিছে, মানে 2025ত এক্সাম মানে এডমিশ্যন লৈছে, বাট যিসকলে থাৰ্ড ছেমত এক্সাম দিছে, ফিফ্থ ছেমত এক্সাম দিছে, সিহঁতৰ কোনো কথা উল্লেখ কৰা নাই ইয়াতে। চ' তোমালোকক কৈছোঁ যে তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এপ্লিকেশ্যন দিয়া, নাইবা ফেচবুকত লিখা যে তোমালোকেও পাব লাগে। কোনোবা এটা স্কলাৰশ্বিপ ষ্টাৰ্টিং হৈছে যদি চবেই পাব লাগে, তোমালোকে কিয় বঞ্চিত হ'বা? এনেকুৱা ষ্টুডেণ্ট আছে স্কুটি পাইছে, বাট এতিয়ালৈকে কোনো আঁচনি পোৱা নাই, বাবু আঁচনি পোৱা নাই, ফিফ্থ ছেমত আছে, থাৰ্ড ছেমত আছে। চ' তোমালোকেও বহুত ষ্টুডেণ্ট ডিজাৰ্ভিং, ঘৰৰ ইনকাম বহুত কম, 1 লাখো নহ'ব। চ' তোমালোকে প্লিজ ফেচবুকত লিখা। ফেচবুক চবৰে আছে। বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বি তোমালোকৰ কাৰণে ষ্টেপ ল'ব পাৰে। মই এনেকুৱা কোৱা নাই যে ল'বই, বাট ল'ব পাৰে। যেতিয়া দেখিব যে 50% ষ্টুডেণ্ট আগতে এনেকুৱা গৈছে যে একো পোৱা নাই, দেন ল'ব পাৰে। চ' সেইকাৰণে কৈছোঁ, প্লিজ মই ডিটেইলছত ডিছকাশ্যন কৰিছোঁ, সেইটো ভিডিঅ'ত শ্বেয়াৰ কৰিবা। এণ্ড থাৰ্ড ছেম এণ্ড ফিফ্থ ছেম যদি কোনোবা আছা, তোমালোকে স্কুটি পোৱা নাই, দেন তোমালোকে প্লিজ বাবু আঁচনিৰ কাৰণে আপিল কৰিবলৈ বা ৰিকুৱেষ্ট কৰিবলৈ একো পইচা নালাগে, ৰিকুৱেষ্ট কৰিবলৈ একো নালাগে, বা তোমাক কোনো গালিও নাপাৰে, বা তোমাক কোনেও তোমাৰ যে মিষ্টেক হ'ব সেইটো ক'ব নোৱাৰে। তুমি আপিলহে কৰিছা। আপিল এটা মানে চবৰে মানে আপিল কৰিব পাৰে, সেইটো ৰাইটছ ৰং সেইটো পিছৰ কথা, বাট আপিল কৰিব পাৰে ভালকৈ। তুমি ভালকৈ যদি আপিল কৰা ইন গুড ৱে, ইন গুড মেনাৰ, দেন কোনেও একো ক'ব নোৱাৰে। চ' বাবু আঁচনি আহি আছে, ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট দিব। চ' জানুৱাৰীত তোমালোকৰ কলেজে কাম কৰিব। চ' জানুৱাৰীত যেতিয়াই কলেজ ষ্টাৰ্ট হ'ব চবৰে, মাষ্টাৰ ডিগ্ৰী হওক বা ডিগ্ৰী হওক, এপ্লাই ষ্টাৰ্ট কৰি দিব কলেজৰ ফালৰ পৰা। কলেজৰ প্ৰিন্সিপাল, নডেল অফিচাৰ নাইবা নডেল টিচাৰ ধৰি দিব প্ৰিন্সিপালে, সিহঁতে এইখিনি কাম কৰিব। নিযুত মইনাৰ নিচিনা, নিযুত মইনাৰ যেনেকৈ কাম কৰিছে, প্ৰথমত এপ্লাই কৰিছে, তাৰপিছত চেক আহিছে, সেনেকৈ দিব। চ' বি ৰেডি এণ্ড প্লিজ ফ্ৰেণ্ডছক জনাবা বাবু আঁচনি। অ'কে, মই এগেইন কৈ দিছোঁ যে কোনো পাৰ্চেণ্টেজ ধৰি দিয়া নাই, জাষ্ট এটা কথা ধৰি দিয়া আছে, সেইটো হ'ল যে তোমালোকৰ যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে বা পাব, সিহঁতে বাবু আঁচনি নাপায়, আৰু ঘৰৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব। অ'কে, আৰু মেৰিড ষ্টুডেণ্টে নাপায়, বাকী যিমান আছে চবেই পাব। তুমি যদি এডমিশ্যন লৈছা যিকোনো ডিপাৰ্টমেণ্ট হওক, কোনো কথা নাই, যিমান পাৰ্চেণ্ট আছে, 50 আছে, 40 আছে,
80 আছে 90 আছে একো নাই যদি স্কুটি লোৱা নাই দেন পাবাই অ'কে থেংক ইউ এভৰিৱান পাৰিলে প্লিজ ফ্ৰেণ্ডছবোৰক জনোৱা আৰু মইতো আছোৱে মই জনাই থাকিমেই আৰু এটা কথা নিউজত বাবু আঁচনিৰ কাৰণে যদি আছা প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা মই লাইভ ডিছকাশ্যন কৰোঁ 7:45 বা 8 PM ইভিনিং ৰাতি 7:45 বা 8 PM চ' তোমালোকে প্লিজ লাইভতো ডিছকাশ্যন কৰিব পাৰিবা থেংক ইউ